এটা সময়ত মুখ্যমন্ত্ৰীও বেয়াকৈ কৈছিলে জুবিন গাৰ্গক, প্ৰশান্ত ফুকনেও বেয়াকৈ কৈছিলে, দিলীপ শইকীয়াও ভুলেৰে কোৱা বুলি কৈছে, কিন্তু চুচুৰা আনিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। তাৰে মানে যিখিনি সমালোচনা কৰিছে গোটেইখিনি বিজেপিৰ আই টি চেলৰ হয়। যদি মাৰ্ডাৰ হৈছিল, এখেত 5গৰাকী মাৰ্ডাৰৰ হয়, ক'ত হৈছিলে মাৰ্ডাৰটো? নিশ্চয় ছিংগাপুৰৰ কথা আহিব। ছিংগাপুৰৰ পুলিচে তদন্তত কি পালে, তাৰে আদালতে কি ক'লে, কোৱাৰ পাছত তাত মেইন লাগিব লাগে তাত, কাৰণ একে গেঙৰ 5গৰাকী ধৰা পৰিছে, কিন্তু চৰকাৰে তাত একো কোৱা। যদি বেল লৈ পিনে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা বা শেখৰ জ্যোতি গোস্বামী ওলাই আহে, মই একেষাৰে অসম চৰকাৰক হুংকাৰ দি ক'লোঁ, এজন ড্ৰাইভাৰ হিচাপে এই গাড়ী ড্ৰাইভাৰে খুন্দিয়াই মহতিয়াই হ'লেও মাৰিম সিহঁতক। জুবিন দাৰ কাৰণে আমি জেল যাবলৈ সাজু আছোঁ, কিন্তু আমি অন্যথা যদি তেওঁলোকে বেল লৈ ওলাই আহে, চকুৰ আগত দেখিছোঁ, দা এখন লৈ হ'লেও ঘপিয়াম। এইটো চিৰসত্য কথা, এজন ড্ৰাইভাৰ হৈ পিনে কথাষাৰ ক'লোঁ। আৰু মইতো ভাবোঁ এতিয়া আৰু দুখ লগা কথা, এতিয়া যদি এই চব বস্তু ইমিডিয়েট ষ্টাৰ্ট নহয়, মইতো এতিয়াও কওঁ ইলেকশ্যনৰ পিছত এইটো চেছ। ইলেকশ্যনৰ পিছত কিন্তু আৰু চেছ। মই কৈছোঁ, আমি এই 6-7জন মানুহ চিঞৰি থাকিম ৰাস্তাত, কিন্তু আৰু আমাকো সেই শিলগুটি ঠুকুৰীয়া দি ভৰি তেনেকৈ ঠুকুৰীয়া শিলগুটি মাৰি দি আমাকো চিটিকাই পঠাব ক'ব। চ' কৰক, আপোনালোকে চব কৰি থাকক, কাম কৰি থাকক, চাকৰি কৰক, বিজনেছ কৰক, ডু এভৰিথিং, ডু ইয়ৰ পাৰ্টিৰ ৱৰ্ক। আহিছে ইলেকশ্যন, য়েছ, তাৰ মাজত কিয় জুবিন গাৰ্গৰ কথাটো পাহৰি গ'ল? ৱাই? সেইকাৰণে চক এটা গোট, মুঠিটো যে একগোট হয় ন, কোনো ৰখাব নোৱাৰে, কিন্তু মই কৈ দিলোঁ। চ' মোৰ ৰিকুৱেষ্ট, আহ্বান হাতযোৰ কৰি কৈছোঁ অসম ৰাইজক, এভৰিবডি, ইটছ এণ্ড এভৰি পাৰ্চন যোনে অলপ হ'লেও জুবিন গাৰ্গক ভাল পাইছিল বা দুখ কৰি আছে বা বিচাৰিছিল যে এইটো ন্যায় পাওক, আপোনালোকে মাত মাতক। আৰু আমি চবেই মিলি মাত মাতিলেহে আমি ভাবোঁ ইয়াত জল্দি আমি এটা কিবা চলিউশ্যন পাম, আৰু যিটো কাৰণে মই জানো প্ৰত্যেকজন মানুহ আমি ৰখি আছোঁ। সেইকাৰণে প্লিজ আকৌ এটা ৰিকুৱেষ্ট টু আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ, ছাৰ, প্লিজ টেক ইমিডিয়েট একশ্যনছ। ইমিডিয়েট আমাৰ টীম বনাওক, বেলেগৰ টীম ষ্ট্ৰং হৈ ৰেডি হৈ বহি আছে, আমাৰ টীমেই নাই। ছেকেণ্ড কথা, স্পেচিয়েল কোৰ্টটোত দিয়ক। আৰু থাৰ্ড কথা, মই ইটছ এণ্ড এভৰি আছামিজ পিপল, আই এম টকিং এবাউট পিপল ইন আছামিজ এণ্ড পিপল ষ্টেয়িং ইন আছাম, দে মাইট বি আছামিজ অৰ নট, চবেই জুবিনক ভাল পাইছিল। সেইকাৰণে মই অকল অসমীয়া বুলি নকওঁ, অসমত থকা প্ৰত্যেকজন মানুহক মই হাতযোৰ কৰি কৈছোঁ, আপোনালোকে এনেকৈ যদি আমি বহি থাকোঁ, অকল ফেচবুকত জাষ্টিছ ফৰ জুবিন লিখিলে জাষ্টিছ ফৰ জুবিন নহ'ব। জাষ্টিছ ফৰ জুবিনটো কেনেকৈ হ'ব? হাউ উইল জুবিন গাৰ্গ গেট জাষ্টিছ যদি লজিকেলি কামখিনি নহয়? চ' এতিয়া জাষ্টিছ ফৰ জুবিনটো বাদ দিয়ক, হত্যাকাৰী কঠোৰছে কঠোৰ শাস্তি দিয়ক। আমাৰ লাইন সেইটো হ'ব লাগিব এতিয়া। জুবিন গাৰ্গৰ হত্যাকাৰী 4জনক কঠোৰছে কঠোৰ শাস্তি দিয়ক, সেইটোৱেই জাষ্টিছ। চ' এগেইন আই ৰিকুৱেষ্ট, আৰু এগেইন থেংক ইউ ছ' মাছ ইটছ এণ্ড এভৰি ওৱান অফ ইউ, যোনে আপোনালোক ইমান কাহিলে আজি আমাৰ যে কথাখিনি আমাৰ আপোনালোকৰ থ্ৰুৱেদি আমি চব, আৰু কাৰণ আপোনালোকৰ থ্ৰুৱেদি আমি চব গম পাই আছোঁ। আমিনো কেনেকৈ গম পালোঁ যে বাহিৰৰ উকিল আহিছে, কেনেকৈ গম পালোঁ তেওঁলোক ইমান ষ্ট্ৰং হৈছে, কেনেকৈ গম পালোঁ ছুপ্ৰিম কোৰ্টৰ? আপোনালোকে আমাক সেই নিউজখিনি দি আছে। সেইকাৰণে আপোনালোকৰ ইউ আৰ দ্য অনলি ৱে, আমি যাৰ থ্ৰুৱেদি আমি আমাৰ মেছেজখিনি, আৰু এইখিনি আজি আমি কিন্তু মানে এতিয়া আৱেগিক নহয়, তাৰমানে এতিয়া এইটো মানে আমাৰ কাৰণে আচৰিত আৰু দুখ লগা কথা এটা হৈ গৈছে তাৰমানে। কাৰণ বস্তুটো দেখিছোঁ লাহে লাহে নাইকিয়া হৈ গৈছে, আৰু আমি মানে একদম এটা কোণাত পৰি গৈছোঁ তাৰমানে। চ' প্লিজ আমাৰ এই গোটেইসকলৰ আজি যিখিনি আমি ৰিকুৱেষ্ট দিলোঁ, সেই ৰিকুৱেষ্টখিনি যেন আমাৰ অনাৰেবল CM ছাৰে ৰাখে। আৰু ৰাইজ, আপোনালোক নহ'লে নহ'ব। শ্যাম কানু মহন্ত যিগৰাকী মেইন অভিযুক্ত হত্যাৰ গোচৰত, তেওঁ উচ্চতম ন্যায়ালয়ত যেতিয়া জামিন আবেদন কৰিছিলে, মই তেতিয়া দিল্লী উচ্চতম ন্যায়ালয়ত গৈছিলোঁ। যোৱা এইটো ছেপ্টেম্বৰৰ 30 তাৰিখমান হ'ব। তাত মই অভিযোগ দিলোঁ। তাৰপিছত মই অক্টোবৰৰ 15 তাৰিখে মই ছিংগাপুৰত গ'লোঁ। তাত প্ৰথমখন এজাহাৰ মই দিলোঁ। যিটো এজাহাৰৰ তদন্ত এতিয়াও চলি আছে, আৰু অহা 14 জানুৱাৰীত প্ৰথম শুনানি হ'ব আদালতত। নহয়, ইতিমধ্যে তাত মোৰ যিহেতু গোচৰটো আছে, মইতো খবৰ লৈ আছোঁ, মোৰ তাত মেইল আহি যায়। আজি 4 দিনমান আগত গম পালোঁ যে অহা, তাৰমানে তদন্ত প্ৰক্ৰিয়াটো বেলেগ আৰু আইনী প্ৰক্ৰিয়াটো বেলেগ। আমাৰ ইয়াতে এতিয়া তদন্ত প্ৰক্ৰিয়াটো সমাপ্ত হৈছে, ইয়াত এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে, যিটো আইনী যুঁজখন বুলি কয়। ছিংগাপুৰত কিন্তু এতিয়া তদন্ত প্ৰক্ৰিয়া ফেব্ৰুৱাৰীলৈ সময় লৈছিলে, কিন্তু তেখেতসকলে ফেব্ৰুৱাৰীৰ আগে এইটো সমাপ্ত কৰি অহা 14 জানুৱাৰী, মানে বিহুৰ পিছতে প্ৰথম শুনানি হ'ব। এতিয়া প্ৰথম শুনানিত ধৰি লওক
মোৰ সেইটো দিনটোলৈ অলপ চিন্তা এটা আছে, কাৰণ বিষয়টো সম্পূৰ্ণ মানে আদালতৰ মজিয়ালৈ গুচি গৈছে। এতিয়া তাত বহুত ধৰণৰ কথা আছে, কিন্তু এতিয়া অসমৰ ৰাইজৰ ধৰি লওক অসমৰ তদন্ত কৰি থকাত বিভিন্ন ধৰণৰ খেলি মেলি পাইছে, সেইবিলাক বিষয়টো বহুত বাতৰি হৈছে। সন্তুষ্ট নহয়, চাৰ্জশ্বিটখন লৈ অসমৰ ৰাইজ সন্তুষ্ট নহয়। আৰু ধৰি লওক এতিয়া চাৰ্জশ্বিটখন যেতিয়া দাখিল কৰিলে আদালতত, এতিয়া এই গোচৰটো কমেওতো ফাৰ্ষ্ট ট্ৰেকত কৰিলেতো এটা দীঘলীয়া চলিব গোচৰটো। ৰাইজৰ মনবিলাক ভাঙি গৈছে যে মানে জাহাজখনত য'ত জুবিন গাৰ্গৰ হত্যা হৈছিলে, এইটো হত্যা বুলিয়ে সকলোৱে কৈ আছে। মুখ্যমন্ত্ৰীগৰাকীও ইতিমধ্যে উল্লেখ কৰিছে, ইতিমধ্যে চাৰ্জশ্বিটতো আহিছে। আমিতো জুবিন গাৰ্গক জীৱিত অৱস্থাত দেখিছিলোঁ জাহাজখনলৈ। জাহাজখনত আছিল 16 গৰাকী। তাতে অসমত থকা কেইগৰাকী দোষী হ'ল, ছিংগাপুৰত থকা কেইগৰাকী দোষী হ'ল, সেইটোৱে মোৰ মূল গোচৰ। এতিয়া অসমৰ ৰাইজৰ কথাটো হ'ল যে জাহাজখনত 16 গৰাকী আছে, দোষী নিৰ্দোষী আদালতে প্ৰমাণ কৰিব বা আদালতৰ ৰায়ত স্পষ্ট হ'ব। কিন্তু অন্ততঃ 16 গৰাকীৰ নাম চাৰ্জশ্বিটত থাকিব লাগিছিলে আৰু তদন্ত প্ৰক্ৰিয়াত আহিব লাগিছিল 16 গৰাকীয়ে। ভাগ ভাগ কৰি দিয়াৰ কাৰণে বেয়া পাইছে, যাৰ বাবে মই ছিংগাপুৰত গোচৰটো 11টাৰ কৰিলোঁ। মই অকল ছিংগাপুৰত গোচৰ কৰাই নহয়, ইয়াতে আহি মই যিখন আয়োগ গঠন কৰি দিছিল চৰকাৰে, এজনীয়া বিচাৰপীঠ আছিলে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, তেওঁৰ তাতো মই সেই 11টাৰ কথাই লিখিলোঁ। মই কপিবোৰ বাৰু দি আপোনাক লগত লাগিলে। আকৌ এতিয়া অহা আৰু ভাল লাগিছিল, মই ইয়াতে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL চলিছিল, ৰাজহুৱা স্বাৰ্থজনিত আবেদন। প্ৰায় 3খনমান PIL কোনোবাই কৰিছিলে। প্ৰত্যেকৰ প্লেয়াৰ বেলেগ আছে, কোনোবাই CBI ইনকুৱাৰী বিচাৰিছিলে, আৰু কোনোবাই ধৰি লওক বেলেগ তদন্ত বিচাৰিছিলে, বেলেগভাৱে তদন্ত বিচাৰিছিলে। এতিয়া মই যেতিয়া দেখিলোঁ যে যিহেতু ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব, মই এটা অসমৰ ৰাইজক আহ্বান দিছিলোঁ, কাৰণ মোক সকলোৱে লক্ষ্য কৰি আছে যে আমি ন্যায়িক প্ৰক্ৰিয়াত এটা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন মানে PIL এখন দাখিল কৰিম, আৰু আমি এখন আবেদন মানে এতিয়াতো আৰু ছিংগাপুৰতো আৰু গোচৰ দিয়াৰ কোনো পৰ্যায় নাই, কাৰণ হিয়াৰিং আৰম্ভ হ'ব। আমি তাৰে প্ৰশাসনক, যেনেকুৱা ফৰেইন মিনিষ্ট্ৰী, যেনেকুৱা হোম মিনিষ্ট্ৰী, যেনেকুৱা তাৰে পুলিচ কমিশনাৰ, আমি এখন তাৰে পত্ৰ দিম বুলি মই মোৰ ছ'চিয়েল মিডিয়াত যেতিয়া ক'লোঁ, আৰু কোনে কোনে সহযোগ কৰে মোক যোগাযোগ কৰিব লাগে বুলি কোৱাৰ লগে লগে ধৰি লওক মোৰ তাত আছে ইয়াত গোটেইখিনি এপ্লিকেশ্যন, প্ৰায় 19,970 গৰাকী এতিয়ালৈ স্বাক্ষৰ কৰিছে। 19,970 গৰাকী, আৰু গোটেই কৰি অৰিজিনেল কপিবিলাক মোৰলৈ কুৰিয়াৰ কৰি দিছে, সম্পূৰ্ণ সাজু হৈছে। আমি এই যোৱাকালি কোৰ্ট খুলিছে উচ্চ ন্যায়ালয়, এসপ্তাহৰ ভিতৰত আপোনালোকে গম পাব আমি উচ্চ ন্যায়ালয়ত এই 11টাক আইনী হেৰিৰ পৰা বাদ পৰিছে, চাৰ্জশ্বিটতো বাদ পৰিছে, তদন্ত প্ৰক্ৰিয়াৰ পৰা বাদ পৰিছে। গোচৰটো কৰিম, মই সংবাদ মাধ্যমক জনাম। আৰু ইতিমধ্যে আমি 3খন এপ্লিকেশ্যন মই দি দিম আপোনালোকক, মানে ধৰি লওক এতিয়ালৈ এইখন মই আজি 3 দিন আগেয়ে প্ৰেৰণ কৰা হৈছিলে, এতিয়ালৈ মই দিয়া নাই, মই আপোনাক আজি দি দিম। ছিংগাপুৰলৈ আমি পূৰা একেবাৰে ডাঙৰ পেকেট এটা আমি পঠাই দিলোঁ 3টা হেৰিলৈ, আৰু এটা আমাৰ আছে ইয়াতে। মই আপোনালোকক ৰাইজক দেখালে ভাল পাব, মানে কি ধৰণে আমি আগবাঢ়িছোঁ। মানে মই গোচৰটোত ধৰি লওক ৰাইজৰ যেতিয়া মনত এটা কথা সুবত আছে, কি কাৰণে সুবত আছে সেইখিনিৰ কাৰণে মোৰ দায়িত্ব অলপ বাঢ়িছে। আৰু মাজে মাজে কিছুমান ধৰি লওক ভুৱা বাতৰি কিছুমান ওলায়, কেতিয়াবা ধৰি লওক মই কিছুমান এইবিলাক খেলি মেলি পালে মই মুকলিকৈ কৈ দিওঁ, মই কোনো কথা লোকঢাক নকৰোঁ, মই প্ৰতিটো কথা অসমৰ ৰাইজক অৱগত কৰি আছোঁ। তাৰ মাজত কিছুমান দুষ্ট চক্ৰ আহে, এতিয়া আকৌ দুষ্ট চক্ৰনো নতুনকৈ সাৰ পাইছে, মাজে মাজে মোৰ আৰু জুবিন গাৰ্গৰ কিবা এটা পুৰণা বিতৰ্ক আনি দিয়ে। বিতৰ্ক বন্ধুৰ মাজত থাকেই, মই ৰাজনীতি কৰোঁ, তেখেতে সংগীত জগতৰ অলপ জড়িত, আমাৰ দুইটা মই খুব কম লগ পাওঁ, যদি মোৰ লগত চিনাকি, কিন্তু তেওঁৰ লাইন আৰু মোৰ লাইন বেলেগ। এতিয়া বিতৰ্কটো কেৱল মোক টাৰ্গেট কৰি আছে, কিন্তু এটা সময়ত মুখ্যমন্ত্ৰীও বেয়াকৈ কৈছিলে জুবিন গাৰ্গক, প্ৰশান্ত ফুকনেও বেয়াকৈ কৈছিলে, দিলীপ শইকীয়াও ভুলেৰে কোৱা বুলি কৈছে, কিন্তু চুচুৰা আনিব বুলি কৈছে মুখ্যমন্ত্ৰী। তাৰে মানে যিখিনি সমালোচনা কৰিছে গোটেইখিনি বিজেপিৰ IT চেলৰ হয়। মই চাওঁ, মোক কোনোবাই সমালোচনা কৰিলে মই ক্লিক কৰি কিনে চাওঁ এইটো কোন হয় কি হয়, মানে বেছিভাগ বিজেপি। কালি ৰাতিও কোনোবা এটা ধমকি দিছে ফোনত যে আপুনি হেৰি পৰিয়ালৰ বিৰুদ্ধে কোৱা বুলি কৈছে। মই পৰিয়ালৰ বিৰুদ্ধে মই ইমান বুৰ্বক নহয়, মই পৰিয়ালৰ বিৰুদ্ধে কোৱাৰ প্ৰশ্নই অহা নাই। খালি মই কৈছোঁ যে পৰিয়ালৰ লোকে চৰকাৰক সমৰ্থন কৰাটো অসমৰ ৰাইজে ভাল পোৱা নাই, মই ভাল পোৱা নাই, এইটো আৰু বিৰোধ কৰাটো নহয়। তেনেকুৱা ধৰি লওক প্ৰত্যাহ্বান থাকে, ইমান ডাঙৰ যুদ্ধ এখনত প্ৰত্যাহ্বান নাথাকিলে আগবঢ়াটো ইমান সহজ নহয়। অসমবাসীয়ে যিটো বিচাৰি আছে সেইটোতো এটা পৰ্যায় আছে, ধৰি লওক শুনানি হ'ব, সাক্ষী হ'ব, এইটো এটা দীঘলীয়া, মানে ৰাইজে দীঘলীয়া হওক, ৰাইজে সেইটো বিচাৰে নাই। ৰাইজৰ কথা হ'ল যে যিমানে দীঘলীয়া হওক তাত আমাৰ ক'ব লগা নাই, কিন্তু সেই জাহাজখনত থকা প্ৰতিগৰাকীৰ বিৰুদ্ধে সেই হত্যাৰ ধাৰাটো থাকিব লাগিব আৰু তদন্তলৈ থাকিব লাগিব, সেইখনেই যুদ্ধ। এতিয়া সেই যুদ্ধখন আদালতে কি ধৰণে আগুৱাই নিয়ে
মইতো অসমৰ ক্ষেত্ৰত মই ধৰি লওক এইটো এটা ডাঙৰ প্ৰশ্ন। তাৰমানে দুইখন দেশৰ মতটো বেলেগ বেলেগ। ছিংগাপুৰে কৈ আছে আজিলৈ যে জুবিন গাৰ্গৰ মৃত্যুটো সাধাৰণ মৃত্যু, পানীত পৰাৰ ফলত হৈছিলে, 3বাৰকৈ কৈছে। তাৰপিছত আমি কৈ আছোঁ নহয়, তেখেত পৰ্যটক আছিলে, আপোনালোকে ভালদৰে কৰক। যোৱা মই 3বাৰ গ'লোঁ এতিয়ালৈ। চাৰ্জশ্বিটখন 12 ডিচেম্বৰত যেতিয়া দিয়াৰ পিছত মই 15 তাৰিখে আকৌ গ'লোঁ। যাই মই তেখেত পুলিচক লগ কৰিলোঁ। লগ কৰি মই ক'লোঁ যে আপোনালোকে য'ত সাধাৰণ মৃত্যু বুলি কৈছে, 16গৰাকীক আপোনালোকে যাব দিছিলে, মানে 19 তাৰিখৰ কথা কৈছিলোঁ, এই যিখিনি ইয়ৰ্টত আছিলে, আপোনালোকে সকলোকে তদন্ত কৰি যাব দিলে, তাৰে 5গৰাকীচোন হত্যাকাৰী ওলাল, বাকী কেইগৰাকী। তেতিয়া তেখেতসকলেও চালে হয়। মই ক'লোঁ যে আপোনালোকে হয় পানীত এতিয়া ধৰি লওক কোনোবা এগৰাকী যদি পানীত পৰি যায়, ৰিপৰ্টতো পানীত ডুবি মৰা বুলিয়ে ক'ব, কিন্তু তেওঁক যদি ওপৰৰ পৰা কোনোবা পেলাই দিছে সেইটো পিছতে আহিব। সেই কথাটোৱে তাৰ পুলিচে আকৌ চাই মেলি আকৌ মোৰ ছেকেণ্ড এফআইআৰখনো মোৰ তাত তেখেতসকল ৰাখিলে। ৰখাৰ পিছত আটাইতকৈ ডাঙৰ কথা, 19 তাৰিখে ছিংগাপুৰ পুলিচৰ পৰা এটা ৰিপৰ্ট ওলাল, এই ডিচেম্বৰৰ। ছিংগাপুৰ পুলিচে ক'লে যে আমি ভাৰতীয় মিডিয়াৰ জৰিয়তে গম পাইছোঁ যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 4গৰাকীক অভিযুক্ত কৰিছে অসম চৰকাৰে বা অসমৰ CIDয়ে, কিন্তু গম পাইছে তেখেতসকলে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে। এইটো দায়িত্ব আছিল অসম চৰকাৰৰ বা CIDৰ বা SIDৰ দায়িত্ব আছিলে। আৰু দায়িত্ব মানে কি ছিংগাপুৰ যাই কেনে কৰিব নালাগে নহয়, এটা মেইল পঠালে হৈ গ'ল। কাৰণ ঘটনাটো হৈছে ছিংগাপুৰত। তাৰমানে ধৰি লওক দুইখন দেশৰ প্ৰশাসনৰ মানে মিল নাই। এতিয়া মিলটোতো নাথাকিলে আমাৰতো কষ্ট বাঢ়িব। মই ইয়াৰে কথা তাত যাই ক'ব লগা হয়, তাতে আকৌ চাই যোৱাৰ পিছত 19 তাৰিখে যিটো ক'লে, মই সংবাদ মেলত কৈছোঁ যে যদি অসম চৰকাৰে জুবিন গাৰ্গৰ হত্যাকাৰীক চিনাক্ত কৰাৰ কাৰণে যদি ভালদৰে লাগিলে হয়, তেতিয়াহ'লে ছিংগাপুৰত এই চাৰ্জশ্বিটত কথাটো জনালে হয়। আৰু জনোৱা নাই কাৰণে ছিংগাপুৰ পুলিচে কৈছে যে আমি ভাৰতীয় মিডিয়াৰ, আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাই যাব, এইটো যোৱা 19 ডিচেম্বৰত ওলাইছিলে। সেই গতিকে ধৰি লওক এখন দেশে কৈ আছে নৰ্মেল ডেথ, এখন দেশে কৈ আছে 5জন। এতিয়া ছিংগাপুৰৰ আদালতে যদি ভৱিষ্যত কৈ দিয়ে যে নৰ্মেল ডেথ, সেই তাৰে অৰ্ডাৰটো ইয়াতে কামত আহিব দোষীসকলৰ। কাৰণ ন্যায়ালয়তো প্ৰশ্ন কৰিব যে যদি মাৰ্ডাৰ হৈছিল, এখেত 5গৰাকী মাৰ্ডাৰাৰ হয়, ক'ত হৈছিলে মাৰ্ডাৰটো, নিশ্চয় ছিংগাপুৰৰ কথা আহিব। এতিয়া ছিংগাপুৰৰ পুলিচে তদন্তত কি পালে, তাৰে আদালতে কি ক'লে, কোৱাৰ পাছত তাত মেইন লাগিব লাগে তাত। কাৰণ সেই একে গেঙৰ 5গৰাকী ধৰা পৰিছে, কিন্তু চৰকাৰে তাত একো কৰাই নাই, একোৱেই কৰা নাই। এইটো সাধাৰণ আপুনি যাকে সোধক ক'ব, ন্যায়ালয়ত যেতিয়া গোচৰটো চলিব তেতিয়া কিন্তু প্লেচ অফ ইনচিডেণ্ট, প্লেচ অফ এক্সিডেণ্ট য'ত হৈছিলে, প্লেচ অফ অকাৰেঞ্চ বুলি কয় আইনী ভাষাত, সেইটো কিন্তু ছিংগাপুৰ সেই জাহাজখনত। তাৰেতো এটা ৰিপৰ্ট থাকিব, তাৰে ৰিপৰ্টটো পুলিচেতো এতিয়া কৈ আছে নৰ্মেল ডেথ বুলি। এতিয়া পুলিচ বিপদত পৰিছে, ছিংগাপুৰ পুলিচ, যে আমি নৰ্মেল ডেথ কৈছোঁ, আমি তদন্ত কৰি এৰি দিয়াচোন, 5গৰাকী গ্ৰেপ্তাৰ হ'ল, হত্যাকাৰী ওলাল। এতিয়া তেখেতসকলে সেইকাৰণে আইনী আদালতলৈ প্ৰেৰণ কৰিলে যে আমি এইটো পাইছিলোঁ, এইখিনি কমপ্লেইন আহিছে, আমাৰ এই অভিযোগ গৈছে দেই 19,970গৰাকী। মই আপোনাক পিটিশ্যনখন দি দিম, মোৰ হোৱাটছআপতে আছে, দেখালে ভাল পাব ৰাইজক। গতিকে এইখনো আকৌ নতুনকৈ গৈছে, কি হয় নাজানো, কিন্তু চেষ্টাটো কৰি আছোঁ আৰু সকলো ফালৰ পৰা চেষ্টা কৰি আছোঁ। আৰু চাওঁ, দীঘলীয়া হ'ব, কিন্তু এটা সময়ত দোষী ওলাব। ইতিমধ্যে দোষী হওক নহওক কোনোবা, কিন্তু অসমৰ ৰাইজৰ মনত কিন্তু কোন দোষী হত্যাকাৰী ওলাই গৈছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু আচলতে যোৱা নিশা এটা সপোন দেখিলোঁ, সপোনত এজন বিশেষ ব্যক্তিক লগ পালোঁ, মোৰ খুব শ্ৰদ্ধাৰ, খুব মৰমৰ। আৰু লগ পোৱাৰ লগে লগে আচলতে কি সুধোঁ কি নুসুধোঁ ফূৰ্তিও লাগিছে, বহুত বছৰৰ মূৰত দেখিছোঁ। লগে লগে মনলৈ এটা প্ৰশ্ন আহিল, আচলতে অসমখনত বৰ্তমান যি হৈ আছে, বা আমি যিদৰে ৰৈ আছোঁ, বা যিদৰে আমি একোৰা জুই লৈ জীয়াই আছোঁ, এই ঈশ্বৰ পুত্ৰজনৰ ন্যায়ৰ হকে মাত মাতি আছোঁ, ভাবিলোঁ যে জুবিন দাৰ কথাই সোধোঁ। ছিংগাপুৰতনো কি হৈছিল, কোনে হত্যা কৰিলে জুবিন দাক, কোন কোন মানুহ জড়িত, আৰু কেনেকৈ, কোনখিনি সময়ত। মই সুধিলোঁ যে জুবিন দাৰ হৈছিল কিনো, কোনে হত্যা কৰিলে। তেতিয়া মোক এষাৰ কথা ক'লে, কি হৈছিল কি হোৱা নাই মই বিশেষকৈ একো ক'ব নোৱাৰোঁ, কিন্তু এজন মানুহে তোমালোকক অলৰেডি আগতীয়াকৈ কৈ থৈ দিছে যে এইটো হত্যাকাণ্ড। মোক সুধিছে শুনিছানে, মই ক'লোঁ অঁ শুনিছোঁ। তাৰপিছত মোক সুধিল তুমি কোৱাচোন তাৰপিছত তুমি কি দেখিলা। তেতিয়া মই ক'লোঁ যে ইনভেষ্টিগেশ্যন খুব ধুনীয়াকৈ চলি থকা দেখি আছোঁ।
এজনৰ পিছত এজন মানুহ গৈছে, ষ্টেটমেণ্টসমূহ দিছে। শুনামতে চাৰ্জশ্বিটখন বহুত পৃষ্ঠাৰ হেনো চাৰ্জশ্বিট জমা দিছে আদালতৰ আগত। তাৰপিছত মোক ক'লে, কোৱাচোন কোৱা ঘটনাটো ক'ত হৈছিলে? ক'লো ছিংগাপুৰত। আৰু ইনভেষ্টিগেশ্যন ক'ত? মই বোলো গুৱাহাটীত। কৈছে ছিংগাপুৰলৈ মানুহ গৈছে নে? মই কৈছোঁ টিম এটা গৈছে। কেছ অফ অকাৰেঞ্চ হৈছে ক'ত? ছিংগাপুৰত। ইনভেষ্টিগেশ্যন হৈছে ক'ত? গুৱাহাটীত, উলুবাৰীত। বাৰু যিয়ে নহওক, মানুহজনে থমকি ৰ'ল, কৈছে বাৰু একো নাই, এই বিষয়ে ক'ম বাৰু। আৰু এটা কথা কোৱাচোন, এজন মানুহে কৈছিলেনে যে আমি গোটেই ইনভেষ্টিগেশ্যন কৰি উঠি আদালতৰ হাতত এৰি দিম? মই কৈছোঁ অঁ কৈছে, আমি শুনিছোঁ। আৰু আদালতৰ ওপৰত এৰি পেলাই ৰৈ থাকিম যে আমি ন্যায় কেতিয়ালৈকে পাম। মই কৈছোঁ হয়। তেতিয়া মোক সেই মানুহজনে এষাৰ কথা ক'লে যে কোৰ্ট এখনে বা কোৰ্টত যেতিয়া এটা কেছ যায়, কেছটো খেলাৰ সময়ছোৱাত জাষ্টিচ বা সেই জাজজনে আচলতে মানুহজন নাচায়, মানুহজন কোন, বিখ্যাত মানুহ নে সৰু মানুহ নে ডাঙৰ মানুহ। হিন্দীত এষাৰ কথা আছে, সবুত চাহিয়ে, কানুন কো সবুত চাহিয়ে, প্ৰমাণ। কিমান ভালকে প্ৰমাণ দিব পাৰিছে, কিমান চিৰিয়াছলি মেটাৰটোত আচলতে গুৰুত্ব দিছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে কিন্তু আমি ন্যায় পাম। মই কথাখিনি মনৰ ভাৱ দেই, আৰু সেই সপোনত দেখা কথাখিনিয়ে মই কৈ আছোঁ। মোক সেই মানুহজনে আচলতে এইখিনি কথা শিকালে বা বুজালে, আৰু আমি বুজি পোৱাটো উচিত। খুব উজৰা নাই, কাকো গালি পাৰা নাই, কিন্তু কিছু প্ৰশ্ন মনত আহে। ছিংগাপুৰত হ'ল ঘটনাটো, ইনভেষ্টিগেশ্যন চলিল ইয়াত, মানুহ মাতি পেলাই আচলতে SIT ইয়াতে আচলতে মানুহবোৰক মাতি আনি কথা সুধিলে, ষ্টেটমেণ্ট ল'লে। ছিংগাপুৰত গ'ল নে নাই বা সেইটো আমি দেখা নাই, কিন্তু যোৱা বুলি শুনিছোঁ, হয়তো গৈছে। কিন্তু কিমান গুৰুত্বভাৱে বা কিমান ষ্ট্ৰং প্ৰমাণ আচলতে সেই চাৰ্জশ্বিটৰ সেই প্ৰত্যেকটো পৃষ্ঠাত আছে সেইটো আচলতে নাজানো। সেইটোৰ ওপৰতহে কিন্তু ডিপেণ্ড কৰিব আমাৰ এই ন্যায়। মই বাৰে বাৰে কৈ আছোঁ, এইখন কিন্তু শৰাইঘাট ৰণতকৈও কিন্তু খুব গুৰুত্বপূৰ্ণ ৰণ, তাতকৈও যেন বেছি চিৰিয়াছ অনুভৱ কৰে আজি অসমীয়াই। আমি জিকিব লাগিব কিন্তু এই ৰণখনত, আমাক ন্যায় লাগিব কিন্তু, আমি যেনেকৈ হ'লেও কিন্তু আমি ন্যায় আনিবই লাগিব। জুবিন দাই ন্যায় পাব লাগিবই কিন্তু। কি হৈছিল, কেনেকে হৈছিল, কোনে কি কৰিলে, ক'ত কি হ'ল, প্ৰত্যেকটো কথা কিন্তু অসমীয়া এই জনগণে কিন্তু জনাটো উচিত আৰু জানিব লাগিব, আমাক জনাব লাগিব এইখন চৰকাৰে। আৰু এয়াই সময় নিজক প্ৰমাণ কৰাৰ, এই ঈশ্বৰ পুত্ৰজনৰ ন্যায়ৰ হকে যুঁজি পেলাই আমি যে তেখেতক ন্যায় দিব পাৰোঁ। এতিয়ালৈকে অসমত ইয়াতকৈ একো গুৰুত্বপূৰ্ণ একো কথা বা গুৰুত্বপূৰ্ণ বিষয় একোৱেই নহয়। কিন্তু সকলোৱে নিজৰ কাম কৰি আছে, সকলোৱে নিজৰ জীৱনত আগুৱাই গৈ আছে, সকলো আগুৱাইও যাব, কামো কৰিব, ঘৰখনো চলাব, পেটটো চলাব, সংসাৰো চলাব। কিন্তু সমান্তৰালভাৱে প্ৰত্যেকটো ক্ষণত সকলোৰে মনত এটাই প্ৰশ্ন, জুবিন গাৰ্গে ন্যায় কেতিয়া পাব? জুবিন দাক ন্যায় দিব আমি পাৰিমনে? ভাবিবলৈ হ'ল কিন্তু কি হ'বলৈ গৈ আছে, কি হ'ব আমি নাজানো। অসমবাসীয়ে ন্যায় পোৱাটো খুব গুৰুত্বপূৰ্ণ বিষয়, আমি ডিজাৰ্ভ কৰোঁ ন্যায়, আৰু দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পোৱাটো প্ৰত্যেকজন জনগণে এতিয়া ভিতৰে বিচাৰে। কিমান দিন লাগে, কি লাগে আচলতে আমি কোনো একো ক'ব নোৱাৰোঁ, কিন্তু আইনখনক গালি পাৰিলেও নহ'ব। আইনখনৰ হাতত যদি সেই 1200 পৃষ্ঠাৰ বা 1300 পৃষ্ঠা বা 3000 পৃষ্ঠা যিয়ে নহওক, এই চাৰ্জশ্বিট যিদৰে গৈছে, যদি প্ৰত্যেকটো পৃষ্ঠাই যদি প্ৰমাণ দিব পাৰিছে ভালদৰে যে জুবিন দাক হত্যা কৰা হৈছে, তেতিয়া অসমবাসী ৰাইজে নিশ্চিন্ত থাকক যে আমি ন্যায় পাম। আৰু যদি ইনভেষ্টিগেশ্যনত যদি কিবা ভুল হৈছে বা একো জোৰেই নাই, একেবাৰে পাতল, তেন্তে আমি কিন্তু ন্যায় নাপাওঁ। কি কৰে, কোনে কি কৰিব মই নাজানো, মুঠতে ন্যায় দিলে সেই ভগৱানজনেও সকলোকে আশীৰ্বাদ কৰিব। কথাটো তাত ভয় খাব কাক লাগে কাক নালাগে মই একেবাৰে নাজানো, কিন্তু ভগৱানক ভয় খাব লাগে। আৰু যদি কোনো ধৰণৰ ন্যায় নহয়, মনত বিশ্বাস ৰাখক, মই বিশ্বাস ৰাখোঁ, জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গে নিজে ল'ব। যেনেকেই নহওক, যি প্ৰকাৰে নহওক, সময়ে কথা ক'ব, আৰু অসমবাসীয়ে সঠিক সময়ত দেখিব দাদাই ন্যায় কেনেকৈ লৈছে নিজৰ।
আৰু বিশেষকৈ জুবিন দা ঢুকোৱাৰ পিছত যেতিয়াই মই সমাধি ক্ষেত্ৰ দি আহোঁ, চাকি খোৰ জ্বলাওঁতে বা ধূপ ধূনা জ্বলাওঁতে মনটো বহুতেই বেয়া লাগে। আৰু বিশেষকৈ একদম চিৰসত্য কথা ক'লোঁ, কোনোবাই যদি জেলতো সোমাই দিয়ে, আৰু মুখ্যমন্ত্ৰীলৈ এটা আহ্বান, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, ইহঁতক মানে জেল দি লাভ নাই, ইহঁতক তুৰন্ত ফাঁচি দিব লাগে। নহয়তো যেনেকৈ জুবিন দাক সৰু সজ্জাত আনিছিলে সেনেকৈ ৰাইজৰ আগত ওলাই দিয়ক, আমি সিদ্ধান্ত ল'ম। কিয় কাৰণে আজি জুবিন দাৰ কাৰণে আমি মাত মাতিলে আমাক জেলত সোমাই দিয়ে, কিবা সোমাই দিয়ে, বহুত বেয়া লাগে। আমি এজন ট্ৰাক ড্ৰাইভাৰ, আমি জুবিন দাৰ গান শুনি ইমান দিনে চলি আহিছোঁ। মই জুবিন দাৰ বিশেষকৈ এটা গানেই ভাল পাওঁ, মন যায় বুলি। এই মন যায় গানটো মই বিশেষকৈ 20 মিনিট বজে, মই গোটেই ৰাতিটোত মোটামুটি 1000 কিলোমিটাৰ 500 কিলোমিটাৰ গাড়ী চলালেও মন যায় গানটোৱে শুনি ভাল পাওঁ। আৰু মন যায় মানে মন যায়েই। আৰু জুবিন দাই এইবোৰ ইতিহাস কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিন দা অমৰ হওক। আৰু চিৰসত্য কথা, যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি মহন্তক ফাঁচি নিদিয়ে বা গুলি নকৰে, অন্যথা 10 বছৰ পিছতো যদি আমি পাওঁ, আমি এই গাড়ীখন দি হ'লেও এক্সিডেণ্ট কৰি মাৰিম। এইটো চিৰসত্য কথা। ড্ৰাইভাৰ ইউনিয়নৰ ফালৰ পৰা ক'লোঁ, জয় আই অসম, জয় জুবিন দা সদায় অমৰ হওক। আপুনি এক্সিডেণ্ট কৰি মাৰিব? এক্সিডেণ্ট কৰি হ'লেও মাৰিমেই, যদি চৰকাৰে কিবা কৰে নকৰে নাজানো। আপোনাৰ এই বাতৰিৰ যোগেদিয়ে মই ক'ব বিচাৰোঁ, অসম চৰকাৰে যিটো কৰি আছে, এইটো কোনো ৰাজনীতি মানে, এতিয়া আমি পঢ়া শুনা নহ'লেও বুজি পাওঁ, এই ৰাজনীতিটো বহুত ৰাজনীতি। আৰু বিশেষকৈ জুবিন দাৰ ক্ষেত্ৰত যিটো ৰাজনীতি কৰিছে, এইটো ৰাজনীতি কোনো পক্ষই আমি মানি ল'ব নোৱাৰোঁ। কিয় কাৰণে আমিও বহুতখিনি বুজি পাওঁ, বহুতখিনি শিকিলোঁ, দেখিলোঁ। তো জুবিন দাৰ ক্ষেত্ৰত এইটো ৰাজনীতি হৈ আছে। গতিকে আমাক জাষ্টিছ লাগিবই, আৰু জাষ্টিছক ফাঁচি লাগে। আমাৰ ফাঁচি লাগে, নহয়তো গুলি অৰ্ডাৰ লাগে, গুলি কৰিব লাগে ৰাইজৰ আগত, যাতে ৰাইজে শান্তি পায়। সিহঁতক মাৰিলেও আমি শান্তি নাপাম। এনেকুৱা অমূল্য সম্পদ আৰু কেতিয়া নাপাওঁ।